হে গাইছ নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মানে মই বঢ়িয়াকৈ জমেট'ৰ টি চাৰ্টটো লৈ লৈছোঁ, কাৰণ আজি মাৰিম জমেট'। উঠোতে মানে ওলাওতে হৈ গ'ল টাইম 7টা বাজি গেছি। অলৰেডি জমেট'ত অৰ্ডাৰ লাগছি, কিন্তু আজি এটা ইউনিক চেলেঞ্জ কৰিম, যিটো নেকি আমাৰ তিনিজনৰ মাজত হ'ব। এইটো হৈছে বিশ্ব ছাৰ, অৰুণ মহাজন, দেখাও মুখখন। এইটো হৈছে অৰুণ আৰু এইটো হৈছে মই। মানে আমি তিনিটাই এওঁ মাৰিব চুইগি, এওঁ মাৰিব জমেট' আৰু মই মাৰিম জমেট'। আমাৰ তিনিটাৰ মাজত চেলেঞ্জ চলিব বোলে। কেইঘণ্টা মাৰা প্লেনিং আছিলোঁ পাৰিলোঁ 28 ঘণ্টা কণ্টিনিউ ডিউটি মাৰিম। এতিয়া 7টাৰ পৰা অহাকালি 11টাক লাগি, মানে আজি ৰাতি 7টা হৈছে, অহাকালি ৰাতি 11টাক লাগি কণ্টিনিউ ডিউটি মাৰিম 28 ঘণ্টা। যাৰ ইনকাম বেছি হয় আৰু যোন দুইজন হাৰা দুইজনে জিতাটোক, মানে যাৰ যিখিনি ইনকাম হয় গোটেইখিনি পে'মেণ্ট কৰিব লাগিব, মানে পইচা দিব লাগিব। সেইটো হৈছে মানে খেলাখনৰ নিয়ম। অ'কে, চেলেঞ্জৰ কাৰণে ৰেডি? কাৰণ মই জিতিম এইটো জানা কথা। জিতি মোৰ লাগিছে 92, গম পাইছা? হাৰিলা ইহঁতে। মোৰ লাগছি 42, এওঁৰ লাগছি 50। এতিয়া চেলেঞ্জটো ইয়াৰ পৰা আৰম্ভ হৈছে। মাজে মাজে দেখাই থাকিম গোটেইকেইটাৰে ইনকাম। এতিয়া পটাপট অৰ্ডাৰ পিক আপ কৰিব যাওঁ বলক। তাৰ আগতে মানে এইটো টি চাৰ্টটো ভৰাই দিওঁ বেগত। চলো, এইবাৰ খেলাখন আজি ভাল লাগছি। মানে আমি তিনিও একেলগে কণ্টিনিউ ডিউটি মাৰি থাকোঁ, কিন্তু চেলেঞ্জ কৰা নাছিলোঁ। আজি চেলেঞ্জটো কৰিছোঁ, মানে মাথাত আহিল। দে বাই বাই গাইছ, লগ পাই আছোঁ অতি সোনকালে। চলো অৰ্ডাৰ পিক আপ কৰিব যাওঁ। আৰু হেলমেটটো মই মানে ধুই দিছোঁ আজি, সেইকাৰণে মোৰ হৈ গৈছে এইটো হাফ হেলমেট। আহি পালোঁ চিধা কেফে মায়া, মানে অৰ্ডাৰ লাগিছিল এইছা কেফে মায়া। এতিয়া অৰ্ডাৰটো পিক আপ কৰি লওঁ বলক। পিক আপ কৰি ল'লোঁ গাইছ। বৰ্তমান আপোনালোকক মানে ডিউটি ষ্টাৰ্ট কৰাৰ আগতে টাইমটো আৰু তাৰিখটো দেখাই দিয়া হৈছে। আজি হৈছে 23 অক্টোবৰ 7:34। প্ৰথম অৰ্ডাৰ পিক আপ কৰিব আহিছোঁ 7:34 চাওক। অ'কে, এতিয়া বলক অৰ্ডাৰটো পিক আপটো বাৰু মাৰা নাই, পিক আপটো মাৰি লওঁ। তাৰে লগতে আৰু এটা বস্তু দেখাব লগা আছে, 1 ছেকেণ্ড। পিক আপটো হৈ যাওক পটাপট। এই হৈ ভাই জল্দি মাৰিব লাগে, চেলেঞ্জ হৈছে যিহেতু। 5 ষ্টাৰ দি দিব পাৰোঁ, বঢ়িয়া আইটেম ৰেডি আছিল। এতিয়া আৰ্নিংটো দেখাই দিওঁ। ইয়াতে হৈছে মোৰ 3100 টকা। আৰু আজি যিহেতু 23 তাৰিখ আহিছোঁ, 23 তাৰিখত জিৰ' আৰ্নিং, মানে 22 তাৰিখৰ 173 টকা আছে, 23 তাৰিখত জিৰ'। গতিকে আজি যিহেতু 23 তাৰিখ আৰু অহাকালি হ'ব 24 তাৰিখ, 23 আৰু 24 তাৰিখত কিমান টকা আৰ্নিং হয় আপোনালোকক দেখালোঁ। এতিয়া পুৰা গম পাই যাব, কাৰণ এতিয়া বৰ্তমান জিৰ'টো দেখাই ল'লোঁ। এতিয়া বাইক আছে ইয়াতে, পটাপট অৰ্ডাৰ যিহেতু পিক আপ কৰিলোঁ, ক'ত ডেলিভাৰ কৰিব লাগে চাই লওঁ, লৈ পেলাই ডেলিভাৰ কৰিব যাওঁ। দিব ক'ত লাগে? এই মানিক নগৰ, বঢ়িয়া। অমৃত কুঞ্জ এপাৰ্টমেণ্ট লোকেশ্যন চিনি পাওঁ, পটাপট ডেলিভাৰ কৰি ল'ব লওক। ছাকচেছফুলি প্ৰথম অৰ্ডাৰ ডেলিভাৰ কৰি দিলোঁ। বৰ্তমান লিফ্টটোত যাই আছোঁ তলত। টাইম বেছি লোৱা নাই কিন্তু দেই, 7:45 হ'ল বৰ্তমান টাইম, দেখা পাইছেনে? 7:45। লিফ্ট খোলোঁ, মানে যিমান পাৰি পটাপট ডেলিভাৰ মাৰ্ক কৰিব লাগে, যাতে পটাপট আৰু নেক্সট অৰ্ডাৰ লাগে, সেইটো আৰু। যিহেতু চেলেঞ্জ কৰিছোঁ আজি, ইউনিক হৈছে। আৰু পইচা পালোঁ 40 টকা, মানে 42 টকা দেখাইছিল দেখোন, 1 টকা কাটিলে। আৰু গাড়ী কিলোমিটাৰ বঢ়াই জিৰ' কৰি লৈছোঁ, টেনশ্যন নাই। এতিয়া দেখাইছোঁ বলক। মজা গাইছ, গাড়ী কাষত আহি থাকোঁতে 71 অৰ্ডাৰ লাগিল, 20 টকা টিপ আছে, 51 এইটো কেভেণ্টাৰ্ছ চিটি চেণ্টাৰ 3rd ফ্ল'ৰ, বঢ়িয়া। আৰু গাড়ী কিলোমিটাৰ যিহেতু জিৰ' কৰি লৈছোঁ, দেখাই দিওঁ কেই কিলোমিটাৰ চলিলোঁ। মানে প্ৰথম ট্ৰিপটো ডেলিভাৰ কৰিছোঁ, ৰুমতে জিৰ' কৰি লৈছোঁ বঢ়িয়াকৈ, টেনশ্যন নাই। এতিয়া কেই কিলোমিটাৰ চলিলোঁ সেইটো দেখাই দিওঁ। আচ্ছা ভাই বাবা, এই যাক 5 কিলোমিটাৰ হ'ল, দেখা পাইছে না? 5 কিলোমিটাৰ চলালোঁ। এতিয়া চাওঁ এইটো কিলোমিটাৰটো কিমান বাঢ়ে। এতিয়া পটাপট যায় কেভেণ্টাৰ্ছত অৰ্ডাৰ পিক আপ কৰোঁ, কাৰণ যিমান পাৰি ফাষ্ট ডেলিভাৰী কৰিব লাগে বলক। অৰ্ডাৰ পিক আপ কৰি ল'লোঁ গাইছ কেভেণ্টাৰ্ছৰ পৰা। এতিয়া যাব লাগে মই ক'ত জানে না? পিক আপটো মাৰি লওঁ, অগ্ৰিম ৰেচিডেঞ্চি লোকেশ্যন চিনি পাওঁ, কাহিলীপাৰাত আছে। পটাপট বলক এইটো ডেলিভাৰ কৰি লওঁ, মানে যিমান পাৰি ফাষ্ট ডেলিভাৰী। এইটো হৈছে 3rd ফ্ল'ৰ চিটি চেণ্টাৰৰ ফুড কোৰ্ট। চলো গাইছ, আহি পালোঁ এপাৰ্টমেণ্ট। এইটো হৈছে ব্লক 1। এই দেখা পোৱা হৈছেনে নাই? এইটো ব্লক 1। এতিয়া দিব লাগে মই 6th ফ্ল'ৰ 6A ফ্লেট নাম্বাৰ। ব্লক পটাপট দিয়ক। লিফ্ট কোন চাইডে আছে? ইফালে থাকিব লাগে ক'ৰবাত। লিফ্ট এইটো इसको दबाने का आवाज आएगा। অলপ পটাপট ডেলিভাৰ কৰি লওঁ। কেইটকা পাওঁ দেখাই আছোঁ, লাগতেতো দেখাইছিলোঁ, হ'লেও কম বেছি হয় না। কিন্তু এই ভিডিঅ'টো কিন্তু বাম্পাৰ লম্বা হ'ব, কাৰণ 28 ঘণ্টা ডিউটি মাৰিম না, বেক টু বেক। 28 ঘণ্টা ডিউটি মাৰিলি 6th ফ্ল'ৰ ন, 28 ঘণ্টা ডিউটি মাৰিলি ভিডিঅ' লম্বা নহ'ব। আৰু আপোনালোকে বহুতে গালি দি আছে কমেণ্টত, বোলে লম্বা ভিডিঅ' লাগে। এইবাৰ চাম কিমান লম্বা লাগে। এই ফ্লেছটো জ্বলি থকা ভাল হোৱা নাই। এইবাৰ চাম কিমান লম্বা ভিডিঅ' চাই, কাৰণ এইটো ভিডিঅ' মই যিমান পাৰোঁ সিমান লম্বা বনাওঁ। সেনেকৈ নহয়, আল্টু ফাল্টু কৰি নহয়, চিৰিয়াছ কণ্টেণ্ট। কাৰণ আমি 3জন থাকিম না কণ্টেণ্টটো, ভাল লাগব। এতিয়া সিহঁতক ফোন কৰিব লাগে, টকা হ'ল আহি পেলাই 5 নম্বৰ এই 6 অলপ দি লওঁ পটককৈ খোলে জল্দি কৰি দিলোঁ। ডেলিভাৰ্ড গাইছ, জিৰ' যাম। এতিয়া 5 ষ্টাৰ দি দিওঁ কাষ্টমাৰক, 75 মজা। কেইটকা হ'ল তাক লাগি বৰ্তমান
75 আৰু 120 হৈ গ'ল দুটা অৰ্ডাৰত এতিয়া চাওক কাহিলি পাৰত আছো পেক টি চাৰ্টে ফটো হচ্ছে আকৌ টি চাৰ্টটো পিন্ধিব লাগে মানে টি চাৰ্টটো বেয়া হৈছে সেইকাৰণে আৰু কিনিব ইচ্ছা নাই এটা যাও ফটাফট ফটোটো দি লওক নেকি অৰ্ডাৰ লাগব বাৰু মাজতে যদি লাগে আহি পালো 0 চলো গাইস বঢ়িয়াকে তো লাগি গেল 3 নম্বৰ অৰ্ডাৰ দিবা যাব লাগে মই গান্ধী বস্তি বলক অৰ্ডাৰটো পিক আপ করছো रोजी रोटी মানে তোমার রংদে বসন্তি হবার পে গাড়ি সাথে চলো মানে পিক আপ যেহেতু করলো বেশি টাইম নলগো আর সিধা ড্রপ করে দাও আর মাস্কখান মানে গলত মার লৈছো মাথাত মারলি মানে হেলমেটটো বেশি উপৰত উঠি থাকে হাফ হেলমেট না বলক ও অরুণ কেইটা মারলি তই অরুণের লগত ফোন লাগিছে এইটো অরুণ গাইস 3 নম্বৰ অৰ্ডাৰ ডেলিভাৰ কৰি দিয়াৰ লগে লগে 7 নম্বৰ লাগছে আর পে 4 সিজনস নেকি 4 সিজনস পরে একদম অৰ্ডাৰ পিক আপ কৰি লৈছো কিন্তু যাব লাগে মই ফাটাহিলামবাৰী হৰি হৰি এতিয়া আৰু ফাটাহিলামবাৰী কোথায় দুগৰি ট্ৰাফিক জাম দিনক যিমান পাৰি ফাষ্ট ডেলিভাৰী কৰিব চেষ্টা কৰিম এতিয়া যাও ইধাৰ সে হেলমেটটো কেনকে ওলাও এতিয়া এনকে ওলাম এক সেকেন্ড এনকে ওলাম হৈ গেল এবাৰ হেলমেটটো পিন্ধি লও ফটাফট ব্লক ডেলিভাৰ কৰিব যাও কাৰণ বেছি তোমাৰ হেই নহয় 5 কিলোমিটাৰ যাব লাগে 5 কিলোমিটাৰ 4.9 দেখা পাইছি মুছিলো ৰ মোবাইলটো সেই 4.9 এটা ব্লক ডেলিভাৰটো কৰি লও নেকি আহি পালো গাইস কাস্টমাৰ লোকেশন হাউস নাম্বার 26 এইটো দেখাব পাৰত নাই দিয়া কাস্টমাৰৰ নাম হৈছে কংকনা শৰ্মা ডেলিভাৰ কৰি দিছিলো পইচা পালে 130 টকা মজা 6.6 কিলোমিটাৰ যাই ফেলে কেই টকা হ'ল বৰ্তমানক লাগি ইমান টকা মানে ফোনত লাগিছে এইকাৰণে এমাউণ্টটো নকওঁ আপোনালোকে দেখা পাইছি এতিয়া আৰু নেক্সট অৰ্ডাৰ লাগাক লাগি ৰখিছো লাগলি হ'ল বেক টু বেক টাইম হৈছে 9:16 আকৌ লাগি গেল নেক্সট অৰ্ডাৰ সিদ্ধি ছাত হাউচ কাছে তোমাৰ এইখান আৰু এতিয়া মনাই ৰেডি সেইকাৰণে আহিছো মই মানে পুটুককে কিবা এটা খাওঁ বুলি ম'ম' দোকানত এইটো ম'ম' বঢ়িয়াকে অৰ্ডাৰ দিয়া হৈ গৈছি এটা ম'ম' এটা পটাপট খাওঁ মানে অৰ্ডাৰ ৰেডি হয় মানে এইফালে খাই লৈ আজৰি হ'ম আৰু যাব লাগে মই দক্ষিণ গাঁও এতিয়া খাই লৈ পেলাই যাম অৰ্ডাৰ যিটো ৰেডি হোৱা নাই ৰেডি পিক আপ কৰিম যামো আগতে এইটো খাই লওঁ মানে নিং নিচ্ছা না ম'ম' একদম সৰু সৰু একদম মজা এই ফাৰ্ষ্ট না সহজ যেটা এক বঢ়িয়াকে একদম চচ লগে লগে চাটনি লগে লগে খাব লাগে সৰু সৰু ম'ম' কেইটা দুটা খালো 4 6 8 9টা 9 পিस কেইটা পালো है मोमो कितने का है 50 का 50 টাকা 9 পিস মোটা এই যে মোমো আর সাইজ গিটাও ভাল কিন্তু মটম লাগা সাইজ খাই লও গাইস মোমো সোমো খাওয়া গোটা কমপ্লিট মাত্র পুরো ইকো হয়ে গেছে মোমো সোমো খাওয়া পুরো কমপ্লিট লগত একদম খাই খাই এফালে অর্ডার ডেলিভার করছো যেহেতু মানে আমার জেলা যদি চলি আছে পয়সা অর্ডার ডেলিভার করে ফেলে পালো 80 টাকা 7.9 কিলোমিটার ড্রপ 7.9 পিক আপ আর ড্রপ মিলে ফেলে হয়েছে এটা বর্তমান তো হল 321 মজা নাম্বার কিন্তু সিরিয়াল 321 321 টাকা ইনকাম এটা আৰু চাওঁ নেক্সট আৰু অৰ্ডাৰ নালগে এইখিনি জেগাত মানে লখৰা পাবাই হ'ব অলপমান কিন্তু লখৰাই পাম এতিয়া আৰু তোমাৰ কাহিলি পৰা এইফালে গণেশগুৰি ফালে যাওঁ তাতে অৰ্ডাৰ লাগলি ইয়াৰ লাগলিতো ভাল ভাল নাজিলেও কথা নাই সেইফালে যাই থাকোঁ বলক দিছ ইজ দ্য এপাৰ্টমেণ্ট গাইস কাহিলিপাৰা ৰাস্তা দি যাই আছিলো মানে গণেশগুৰিৰ ফালে অৰ্ডাৰ লাগি গেল তাতে ফেট বেলি মানে তোমাৰ এইটো কি কয় দক্ষিণ গাঁৱৰ যোৱা ৰাস্তাটোত আছে এইফালে যাই পেলাই লেফ্ট ল'ব লাগব পাই যাম বলক কিন্তু কাস্টমাৰ মানে অৰ্ডাৰটো লাগছে 20 টকাৰ আৰু টিপ আছে 20 টকা মানে 40 টকা পাম এইটো টিপ আপনি लेफ्ट लेता हूँ और ऑर्डर पिकअप करता हूँ ठीक है गाइस আহি পালো লোকেশন দিস ইজ দ্য ফেট বেলি অৰ্ডাৰটো পিক আপ কৰি লৈছো এইটো পিক আপ হাউচ নাম্বাৰ 6 20 টকা টিপ থাকাটো কিন্তু কিমান কিলোমিটাৰ যাব লাগে চাব না এই চাক 20 মিটাৰ এটা হাউচ নাম্বাৰটো হাউচ নাম্বাৰ 6 কোন ফালে আছে চাব লাগে গাড়ী আৰু লৰিৰ দৰকাৰ নাই ইয়াৰ ইফালে কোনবাহিন ল'ব হাউচ নাম্বাৰ 6 বিচাৰ ৰ'ব ডেলিভাৰ কৰিলো গাইছ অৰ্ডাৰ দি দিলো এইটো হাউচ নাম্বাৰ এই দোকানখনৰ কাষতে ওপৰৰ এইখন আছে ফেট বেলি মানে এক ঘৰ এৰি ফেলাই আৰু ডেলিভাৰ মাৰ্ক কৰি দিওঁ 5 ষ্টাৰ 40 টকা মজা এনেকুৱা হ'লে ভাল লাগে কিন্তু ন এতিয়া আৰু নেক্সট ভাড়া লাগে নেকি চাওঁ আৰু আকৌ লাগলি ভাল আছিল এনেকুৱাকে
এনেকুৱাকে লাগক নহ'লে বাম্পাৰ লাম্বাকে লাগক ক'ত 12-15 কিলোমিটাৰ 20 কিলোমিটাৰ এনেকুৱা দূৰক লাগি লাগক ভাল পইচা বনি যাব দেখ অলপমান চাওঁ এই আকৌ চেল্ফি কৰিছে আকৌ জমেটোত টি চাৰ্টটো কিনিব লাগিল দেখ এইটো পিন্ধি পেলাই ফটো দাওঁ দি পেলাই আকৌ অনলাইনটো বাৰু হৈ আছোঁ চেল্ফিটো দি লওঁ গাইজ মানে চেল্ফি তুলবাক লাগি টি চাৰ্টটো পিন্ধিছিলোঁ চেল্ফি এটা তুলছোঁ আকৌ এটা অৰ্ডাৰ লাগি গৈছিল সেইকাৰণে বঢ়িয়াকৈ ৰেডি হৈছি পিক আপো কৰি ল'লোঁ পিক আপটো মাৰিব আছিল চলি পিক আপটো মাৰি দিওঁ যাব ক'ত লাগে এইটো জাতীয়া দীপানবিতা ষ্ট'ৰ দীপানিতা শুনছোঁ দীপানবিতা ষ্ট'ৰ বোলে কিমান কিলোমিটাৰ 2.4 মজা গণেশগুৰিৰ ওচৰ পাম যায় ব'লক পুটুককৈ ডেলিভাৰটো কৰি লওঁ এইটো দিছে তোমাৰ 40 টকা নে কিবা আছিলে সেনেকুৱাই দেখাই আছোঁ ডেলিভাৰটো কৰি লওঁ ব'লক গাইজ অৰ্ডাৰ কৰি দিলোঁ ডেলিভাৰ্ড কাষ্টমাৰে দিছিল দীপানবিতা ষ্ট'ৰ দেখা পাইছে না এক ছেকেণ্ড দীপানবিতা ষ্ট'ৰ দিছি এখন আছে দীপানবিতা ষ্ট'ৰ এই ফকাচ লওঁ আপোনালোকেও এই টেপত দিলে ফকাচ ল'ব এয়া সেইকাৰণে টেপত দিয়া লাগিলে দীপানবিতা ষ্ট'ৰ দেখা পাইছি এই চাওক এতিয়া ডেলিভাৰ মাৰ্কটো কৰি দিওঁ বঢ়িয়াকৈ নেকি ডেলিভাৰ নিতুষ্মান ডেকা 35 40 টকা দেখান পাইছিলোঁ হ'লে 35 টকা হ'লে বেয়া নহয় এতিয়া বৰ্তমানলৈকে ইনকাম হ'ল মোৰ 376 আৰু টাইম হ'ল তোমাৰ 10:42 মানে 11টাই বাজে আৰু বৰ্তমানলৈকে 376 টকা ইনকাম হৈছে মজা অকল নাই মাদাৰে ফোন কৰিছে ইয়াক কথা পাতি লওঁ ফোনত বঢ়িয়াকৈ আৰু নেক্সট অৰ্ডাৰ লাগিলে দেখাম এই শালপতিৰ দোকান পাইছোঁ এটা আমাৰ ছাৰক মানে ফাৰ্ষ্ট লগ পাইছোঁ চেলেঞ্জ ষ্টাৰ্ট কৰাৰ পৰা বৰ্তমান টাইম হৈছে তোমাৰ 11:35 ছাৰ কিমান কামালি সেইটো দেখা পইচা দেখাব লাগিব তেতিয়াহে মই গম পাই থাকিম তই কিমান কামি আছা তেতিয়া মোৰ চেলেঞ্জটো বাঢ়ি যাব চবতকৈ ডাঙৰ কথাটো হৈছে মানে ছাৰে বোলে ফোন কৰি পেলাই কৈছে আইটেম কেঞ্চেল হৈছে বোলে এতিয়া চাব লাগে কি কেঞ্চেল হৈছে কোনটো কি তই গোটেই দলে আনছে চাপৰি চলোৱা দিছে গাড়ী পুৰা চাপৰি বুলি এনে নকওঁ তো খালি মই দেখাম তই ভাববা পাৰছে আৰু সেই গোটেই পেকেজিং কিবা বেলেগ আছে ক'ৰ আইটেম মাকালিৰ দিলে টেষ্টি হ'ব ভেজ থালি কোনটো কি বিল চিলো নাই নহয় এটা পাপৰ আছে শব্দ পাইছে না ভাঙি দি আছো পাপৰ কেঞ্চেল হোৱা থালি ক'ত পালি এইটো অৰ্ডাৰ লাগছে মেছেজো দিছে মই মেছেজ চোৱা নাই ভাত খাই আছো মটনৰ লগত মই কেঞ্চেল কৰিছো ই মটন থালি খাইছি তাৰপিছত আইটেম কেঞ্চেল হৈছে ভেজ থালি আৰু কি আছিল এইটো পোলাও প্লেন ৰাইচ আৰু কিবা জিৰা ৰাইচ নে কিবা কৈছিলি জিৰা ৰাইচ কম্বো এতিয়া এইটোৱে হ'ব জিৰা ৰাইচ কম্বো খুলি চাওঁ নেকি এখন হাতেৰি কেনেকৈ খোলো এই তই খোলচোন কি আহিব দেই ওচৰতে হোষ্টেল ফোৰত দিবা গৈছি মানে গাইজ ভাত পানী খাই পেলাই ওলাইছোঁ বিশ্বই বঢ়িয়াকৈ ভাত আঞ্জা বনাইছি আমাৰ কিন্তু স্পেচিয়েল এটাই খানা দালি আলু ভাজি ভাত আৰু আচাৰ এই মানে আমাৰ ৰেগুলাৰ খানা ভাত মানে ৰুমত ভাত খাইছোঁ মানে সেয়ে কাৰণ মই নন ভেজ নাখাওঁ আৰু মই নাখালে বিশ্ব ৰুমত নন ভেজ নাখায় গতিকে আৰু ভালেই হৈছে আৰু এইফালে ভেজ থালি যিটো কেঞ্চেল হৈছে ই মটন থালি খাই উঠছি ভেজ থালিটো মোৰ ভাগতে পৰিব এতিয়া ভোক নাই হ'লেও অলপ দেৰিকৈতো ভোক লাগব না তেতিয়া খাম খোলো জলদি খোলো দেখ নাই মেৰে কো কম্বো এইটো কি পাপৰ এইটো পনীৰ ইয়েছ সাকসেস চাৰগুনিয়া পনীৰ মাংসটো চাৰগুনিয়া নহয় না এই গাছ চাৰগুনিয়া দেখা পাইছি না পনীৰ পাই গেছো সেইটো মই খাম এতেই খাম এতিয়া এতেই খাম বাদ দি ভোক লাগছে মোৰ এতিয়া ভোক লগা নাছিল পনীৰ দেখা পাইছো খামেই সেইটো ভেজ থালি সেইটো খোলচোন খোল গাঁঠি মাৰি থৈ দিলে টেপটো উঠাই দি মজা লাগছি বে গাইজ ভিডিঅ'টো লম্বা কৰিব দিছিল ন যিমান লম্বা হয় থাকিব আজি পুৰা শ্বুট কৰি থাকিম নেকি ফিল্মে হ'ব সঁচা মানে মই সঁচা কৈছো তোমাৰ কি বুলি কয় এইটো অৰুণ
ভিডিঅ' বনাওঁ 30 মিনিট 35 মিনিট তথাপিও বোলে ভিডিঅ' খাটা হৈ যায় এইটোৱে ভেজ থালি কিবা কিবি আছে ইয়াতে নুখুলে এই সেইটো বাদ দি দেখা যাব এইটো খাম মই আগতে এতিয়া এইটো ওলা ৰাইচ কম্বো এই গাড়ীখন ডাবল ষ্টেণ্ড দি লওঁ গাইজ গাড়ীখন ডাবল ষ্টেণ্ড দি লওঁ লৈ পেলাই গোটেই ধাৰাপাতখন মেলি ল'ম ইয়াতে এই যে বহি আমি এইখিনি জেগাত অ'কে গাইজ বঢ়িয়াকৈ গাড়ী ডাবল ষ্টেণ্ড লগাই দিছোঁ এতিয়া ভৰি আছে পাৰ্কৰ তেনেকৈ ঐ পানী আছে নাই পানী নাই আছে আন এইবাৰহে মজা ইয়াতে আছে পাপৰ খালি গোটেই খিচিৰি মিচিৰি লেতেৰা পেতেৰা হৈছে জিৰা ৰাইচ হৈছে চেহেৰা ভাতত জিৰা দিলে জিৰা ৰাইচ হৈ যায় নেকি গাইছ মোৰ কপাল দেখছা না ভাত খাই উঠছো মাত্ৰ ভাত খাই কিয় কেঞ্চেল হ'ব লাগে কচোন জিৰা ৰাইচ আজি জীৱনত ফাৰ্ষ্ট টাইম হৈছে গম পানা জিৰা জিৰাই লাগে মোৰ কেঞ্চেলৰ ফাইদা উঠাইছে গাইছ মজা লৈ আছে পনীৰ যাচোন তই মটন খাই আহিছ তোৰ ৰিগ্ৰেট কি হ'ল ই মটন খাই আহিছি অলপ আগত দুখ লাগিব পইচা দি খাইছো 150 টকা 180 টকা সেইকাৰণে ধৈৰ্য ৰ'ব লাগে মানুহ ধৈৰ্য ৰাখিব লাগে এটা আছে মজা পনীৰ এইটো এটা মাজত সোমাই দি हो गया इधर से रखने का और কিবা এটা গ্ৰেভি আছিলে এইটো কি গ্ৰেভি আৰু এইটো কওচোন মানে দে इसको ऐसे लिखने का नॉली बैक्टीरिया खाली আছে তো খালি আছে তো কোত আছে তাতে আছে নেলাগে ওলে পনির দেখা পাই কি পাউরে ভিজা নাকি আরে মই এতে খাম ভাবছো থালি নাপায় খালি নাপায় না খাওয়াই নাই নাপাল কেন গাও আরে থালিত পাম কিন্তু আকৌ হেতু খাব লাগলি খানা খাও এই খাব লাগে আরে ভাই পনির আছে এতে আইটেম আৰু মোক চাহ খাবা ক দিছ ইজ দা পনির ফকাস লো ভইয়া ওয়াও পনিরটো মজা টেস্টি বে মজা টেস্টি পনির আন জলদি আন ধৈর্য না यार इसको इधर रखो खोली फैले दी हाँ थोड़ी क्या ये थाली बा क्या लगे क्या थाली लो लिया रे ऊपर बाकी लो हम इबारे हम ये लबर दिस चला डिस्को लबर इधर पनीर डालने का ऐसे के बोले पोड़ी गोल बोले सीधा करो जाओ अभी दे না বেগেদি গোটাই পানী আছে নহয় খালপতি দোকানত গোটাই থম বেগ চেগ ওয়াও ওয়া ইয়াকো টেষ্টি নহয় কি আছে এতে দেখা সেইটো আগতে কিবা বোকা বোকা চাওঁ দেখাচোন দালি 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 কিয় লাগে পনীৰ আছে অলপমান দি অলপমান ঢালি দি হ'ব এই পানী মুঠ পৰছি হবা দালি নহয় হালদি জন্দি যাওঁ মানুহৰ মুঠ পৰছি দালি এটা দালিও নাই চাচোন সেইবোলে কিবা দালি বিশ্বই দালি ভাত খাব মই পনীৰ দিয়া খাওঁ ভেদভাৱ দেখিছা না আরে ভাই তাক বহাই বহাই খুৱাই ৰুমত তাৰ ভেদভাৱ দেখিছা না বা সি খালা হয় খাই গোটাই সি খাম বুলি কৈছিল না বেচা নেগোৱা এক মহিনা খাব বুলি কৈছিল মই এক পিছ ওলাই দিয়ে এক টুকুৰা ওলাই দিলে হ'ব কৈ দিয়ক হেপী বাৰ্থডে ই বিকি টেষ্টে চাচোন তো খাই দিয়া এই বেগুত পৰবো ৰিগ্ৰেট নহয় কি হ'ব কৈছে ও হো কি গেলে হান ইস সরি ওকে বেলেগ বেয়া ভাগ ক'ব চলিৰ কাৰণে টেষ্টি হয় A1 এই পনীৰে দি খাব লাগে দালি চালি মাৰ গলি পনীৰটো কিন্তু ভাল আছে 2 পিচ খালো চাগে মই 2 পিচ আছে আৰু 3 পিচ 4 পিচ 4 দিয়ে 6 পিচ মজা গাইস পনীৰ ওয়াও ওয়াও জমেটোত কাম কৰা বেনিফিট পাইছো দে ফ্ৰীতে এনেকৈ খানা খাই দিব পালে আৰু কি লাগে ঐ পিঁয়াজো আছে এইখান আছে দিয়ে লাৰিম আৰু গোটা হৈ পেলাই থৈ দিম নেমু পিঁয়াজ চব আছে এনেই মাথা মাৰি আছে পিঁয়াজো আছে নেমু আছে গম পানা
এলো পুৰিল নেমু আটি ল'ম হা কেঁচা জ্বলাও আছে পিঁয়াজো আছে আজি হে খানা এই টমেটো ব্লগ নাই খানা খাওয়া ব্লগ আছে সঁচাই বাহ মানে নেমু আটি লোৱাৰ কাৰণে সতটো ডাবল হৈ গৈছে জ্বলাও হ'ব লাগে জ্বলাটো জান নাই গাইজ গোটাখিনি খোৱা ভিডিঅ' ক'ত থাকিলে আৰু 2 ঘণ্টা হ'ব সেইকাৰণে মই খাই ল'ম লৈ পেলাই আৰু অৰ্ডাৰ লাগিলে দেখাম কাৰণ অৰ্ডাৰ লগা নাই অলপ দেৰিকৈ বিশ্ব আহিব লেকচাৰ মাৰিম আৰু অৰ্ডাৰ নাগলি নেকি দিয়ক পুৰা খাই লওঁ খাই লৈ বঢ়িয়াকৈ বেগ চাফা কৰি দিলোঁ এতিয়া মানে গৰম লাগছে খাই লৈ পেলাই সেইকাৰণে জমেট'ৰ টি চাৰ্টটো খুলি দিলোঁ এটা আমাৰ বিশ্ব ছাৰ আহি বেছি চাহ নেকি এইটো বেলেগ বেলেগ দেখি একা তাৰ অৰা চাও অৰ্ডাৰ লগা নাই আৰু কিমান কমালি 2000 চব পাল্টা পাল্টি না তাক খুজছো সিও নকয় তোমাক খুজছো তুমি 2000 কামালা কেই ঘণ্টা মাৰলি 7টাৰ পৰা 12টা 5 ঘণ্টা 12টা বাজাই নাই 6 মিনিট আছে আৰু গাইছ মোৰ কামাইটোতো মই দেখাইছো কিন্তু এন্দক নাখাওঁ এতিয়া চাওঁ এতিয়া অৰ্ডাৰ লাগে কিন্তু ৰকমে নাই অৰ্ডাৰ লগা চালা মানে অৰ্ডাৰে পাতলা নেকি ক'ব নোৱাৰো অৰ্ডাৰ লগা নাই এই টিপ দি মই দি আছো গাইজ ফাইনেলি অৰ্ডাৰ লাগি গেল 67 ইণ্ডিয়ান গ্ৰেভি হাউচ দিছ ইজ দ্য লোকেশ্যন অৰ্ডাৰ একচেপ্ট হৈ গ'ল দিয়া ভাইয়াত লগ পাম পিছে দিয়া এতিয়া অৰ্ডাৰ ৰেডি হ'লে পিক আপ কৰোঁ ফাৰ্ষ্ট বহনি হৈছে তোমাৰ 12টা কিমান হ'ল 12টা 3 কটাই মজা হৈছে কিন্তু 25 টকা এক্সট্ৰাটো পাই গৈছোঁ না সেইটোৱে পাব লাগে বেছি অৰ্ডাৰ লগা নাই তোমাৰ নালগে তোৰো নালগে মোৰ লাগছে চেলেঞ্জ হৈ আছো লাগিলেও জিকি আছো লাগিলেও গম পাম পইচা বতা বিচৰা 28 ঘণ্টা চেলেঞ্জ 5 ঘণ্টা হোৱা নাই সি অলপমান পইচা বাঢ়ি আছে তাৰ এইকাৰণে তাৰ মানে জোচ উঠি আছে বোলে জিতছোৱে ৰং দেখা পাম ৰাতিপুৱাতো বাৰী তাৰ পৰা এনেকে পাৰাটোত নোৱাৰিব পাৰাই যেনেকে টোপ নাথাকে এনেকে টোপ নবহি ঘুমা পজিশ্যনটো নাথাকে তাৰ এই একজনমান মানুহ না পুৰা একদম গান বন্ধ কৰ কপিৰাইট লাগব চাওঁ উঠছোন বেগটো দেখাওচোন একবাৰ কি কৰিছে অৱস্থা উঠছোন এই গাহৰি সেইচোন বেগটো কি চেপ্টা কৰি লৈছে ঘুমাই মানে সুযোগ পালি হ'ল অদমাছ লগাই ল'ব হাতে ভৰি লগাই পেলাই আৰু বেগটোত ভৰি কাল যিফালে ঘুমাই থাকে হেণ্ডেলৰ ফালে ভৰি উঠাই দিব একদম মহাৰজা দে এতিয়া অৰ্ডাৰ ৰেডি হ'লে পিক আপ কৰিব যাম বাকী আৰু ক'ত যাব লাগে চাওঁ ৰ ৰিচটো মাৰাই নাই ৰিচ হ'ব নহয় পে হৈ যাব অৰ্ডাৰ ৰেডি হোৱা নাই ক'ত যাব লাগে জ্যোতিনগৰ মজা বামুণী মৈদান হাউচ নম্বৰ 5 কিমান কিলোমিটাৰ 4.3 পুটুককৈ দি পেলাই আকৌ এইখিনিয়ে আহি পাম লোকেশ্যনটো কিন্তু আৰু ফেণ্টাষ্টিক চানমাৰীৰ মানে আছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউটৰ একদম কাষতে লোকেশ্যন গতিকে পুটুককৈ ডেলিভাৰ কৰি ল'ম লৈ পেলাই আৰু একেই নেকি অৰ্ডাৰ কৰি ল'লোঁ পিক আপ গাইজ এতিয়া যাব লাগে মানে খোজকাঢ়িছোঁ গাড়ীখনেই তাতে আছে ওচৰি না লোকেশ্যন এতিয়া পিক আপটো মাৰিব লাগিলে লাগ পাম নে নাই এই পাইছোঁ 5 ষ্টাৰ দি দিওঁ হৈ গ'ল হাউচ নম্বৰ 5 ৱেষ্ট জ্যোতিনগৰ বামুণী মৈদানৰ চিনিয়ে পাম কিজানি লোকেশ্যনটো একবাৰ চাই ল ৰ চিনি পাম টেনশ্যন নাই হাউচ নম্বৰ মানে জেগাখিনিক লাগি যাম যাই পেলাই হাউচ নম্বৰ 5টো বিচাৰিম কি মোটোকে মোবাইল আৰু খুলিব লগা নাই যাই পেলাই দিওঁ বলক গাইজ অৰ্ডাৰ কৰি দিলোঁ ডেলিভাৰ্ড দিছ ইজ দ্য হাউচ চাব লগা হোৱা নাই কিন্তু এইটো ভাল হৈছে এক্সপিৰিয়েঞ্চ হৈ গ'ল না কামত বাকী দেখ হেলমেটটো সলাই ল'লোঁ মানে লেডিজ হেলমেটটো গোটাই মানে হেডফোন ল'লি কাণখনত হেডফোনৰ ফুটা মানে হেডফোনৰ যিটো কি বুলি কয় এইটো কাণত লোৱাটো সেইটো পুৰা হেঁচি দিয়ে দিলে কাণত দুখ পায় সেইকাৰণে এইটো লৈছোঁ এইটো হেডফোন ল'লেও কথা নাই মানে হেডফোনডাল লগোৱা নাই লগালেও মানে চলি যায় আৰু বঢ়িয়া
ইয়াৰ বৰ্তমান অৰ্ডাৰ লগা নাই যিহেতু চিধা যাওঁ বিৰিয়ানী বাইট বোলে শালপতিৰ দোকানক লাগি তাতে যাই পেলাই আড্ডা দিম নেকি এইটোৰো আকৌ দিগদাৰ মানে গালখান চেপি ধৰে ফিটিংটো একদম ভাল নহয় বিশ্বৰ অন্যান্য দুয়োটাই মোৰ দুয়োটা এটা ইউজ কৰিব নোৱাৰে গ্লাছ নাই আৰু এটাৰ ধুয়ে দিছোঁ সেইটো চাফা হ'ব এইটো কালি ক্লি পিন্ধিব পাৰিম অৰ্ডাৰ লাগছে 1 ছেকেণ্ড মানে ভাইব্ৰেশ্যন হৈ আছে এতিয়া গম পাওঁ কি লাগছে বে মিঠা ঘৰটো বাৰু অলপমান আগতে আছে 111 টকা ড্ৰপ আছে 8.39 কিলোমিটাৰ মজা একদম ফেণ্টাষ্টিক বলক মিঠা ঘৰক লাগি যাওঁ চিধা এই আগেদি গেলি হ'ল অলপমান গেলিও মিঠা ঘৰ পাই যাম চলো ভাল লাগছে কিন্তু একদম জোচত মানে ভিডিঅ'টো বনোৱা জোচ এটা পাই আছোঁ লগত দুইজন আছে না আৰু জেট চলি আছে কম্পিটিশ্যন চলি আছে সেইকাৰণে চিধা যাওঁ মিঠা ঘৰ আহি পালোঁ গাইছ মিঠা ঘৰ দিছ ইজ দ্য মিঠা ঘৰ এই টেপ আৰু গুড নিউজটো হৈছে কি তোমাৰ মানে বৰ্তমান অৰ্ডাৰটো বাৰু ৰেডি হোৱা নাই 8 মিনিট আছে কিন্তু মানে কাষ্টমাৰ যোনটো লোকেশ্যন একদম মানে চিনি পোৱা লোকেশ্যন সেইটো কাৰণে ভাল হৈছে 8.4 কিলোমিটাৰে হয় একদম একজেক্ট যাবা একদম মজা জেগাত লাগে ৰ'ব 1 ছেকেণ্ড ঘূৰাই লওঁ মোবাইলটো এইটো হৈছে আপোনাৰ ৰাজী বৰুৱা জু ৰোড এইটো হৈছে 19 নম্বৰ বাইলেন 19 বাইলেন চিনিয়ে পাওঁ লোকেশ্যনটো একদম পইণ্টটোত আছে খালি হাউচ নম্বৰ বা ফ্লেট নাম্বাৰ মানে যি বিল্ডিং হয় বিল্ডিঙৰ নামটো বা হাউচ নাম্বাৰটো গম পালি আৰু মই মেপ চাব নালাগে তাৰে যাই পেলাই মানে হাউচ নাম্বাৰটো বিচাৰিলি হ'ল বা বিল্ডিংটো বিচাৰিলি হ'ল লোকেশ্যন গোটাই চিনি পোৱা আৰু তাৰ পৰা বিৰিয়ানী বাইটো ওচৰ হ'ব মানে শালপতিৰ দোকান তাৰ পৰা এইফালে আকৌ আড্ডা দিব পাৰিম টেনশ্যন নাই বৰ্তমান টাইম হৈছে তোমাৰ 12:30 এইটো চাই লওক এই মেপখানে আহি থাকে এই চাওক 12:29 এতিয়া ৰেডি হ'লে পিক আপ কৰি পেলাই ডেলিভাৰ কৰিব যাম গাইছ অৰ্ডাৰটো পিক আপ কৰিলোঁ কিন্তু ইমান সৰু আইটেম মই আইটেমটো চোৱা নাছিলোঁ গম পাই নাই এইমাত্ৰ চালোঁ ফ্ৰুইট চালাড বোলে ফ্ৰুইট চালাডৰ কাৰণে মোৰ 100 কিবা টকা আৰু এইফালে 25 টকা পাম এইটো বাতি এইখিনি বাতি বাকী পলিথিনটো ডাঙৰ হৈছে এইটো আচৰিত বে ফ্ৰুইট চালাড এই ৰাতি ভাল হেল্ডি মানুহ হ'ব মানে ডাইট কনচিয়াছ ডাইট কি এইটো হেল্থ কনচিয়াছ মানুহ হ'ব সঁচাই বলক এইটো ডেলিভাৰ কৰিব যাওঁ নেকি বলক গাইছ অৰ্ডাৰ কৰি দিলোঁ ডেলিভাৰ্ড কুকুৰ মানে এইকেইটা ৰাতিত ডন 5 ষ্টাৰ দি দিওঁ 117 আৰু 25 মজা ভাল পইচা এটা বনি গৈছে এতিয়া কিমান হ'ল 3100 পৰা 3665 মানে 565 টকা বৰ্তমানক লাগি ইনকাম হৈ গ'ল এতিয়া আৰু টেনশ্যন নাই আৰু যাই থাকোঁ তোমাৰ বিৰিয়ানী বাইটোৰ ফালে বলক বাইকখনতে আছে গাইছ আমি এটা বিৰিয়ানী বাইটোৰ আড্ডা দি আছোঁ আমাৰ ছাৰে লগে আছে অডমছ দিছ ইজ দ্য আইটেম বোলে নলগাঁও চাওঁ নীলাজ মুখখন একবাৰ অডমছ লগাইছে মুখত লগালো এইবাৰ মোক এতিয়া লগাই দিছোন বুলি কয় মোক এতিয়া লগাই দিছোন তোৰ হাতেদি চাওঁ মালটো দিছোন এইটো জমেটোত একচুৱেলি লাগে হয়নে নাই তোৰ কি ডিমাণ্ড আছে লাগে সব ফ্ৰিজ বিক্ৰী কৰি আছে অডমছ বিক্ৰী কৰ অডমছটো লাগে নাই তোমাৰ মতে লাগে গাইছ মানে জমেটোত মোবাইলো বিক্ৰী কৰে ৰিফাৰবিছ মোবাইল ছেকেণ্ড হেণ্ড মোবাইলো বিক্ৰী কৰে কাপোৰ কানি ঘড়ী ফ্ৰিজ ৱাশ্বিং মেচিন কি নিবেছে এইটো লাগে আমাক এতিয়া জমেটো ৰেইনকোট আমাক জমেটো চলি কেইটা ৰেইনকোট চেইনকোট চব দে হেণ্ড গ্লভছো দে অডমছটো দিব লাগে কাৰণ ৰাতি ডিউটি মাৰিলে মহে কামৰে না এই নাচাগে অডমছ লগাম গলে চলে হৰি তাত নীলাজ ফালতু কপালত লগাই এইবাৰ মহে আগতে তই কি ডাইলগ দিছিল গালত নলগাবা মজালা গালে চালে লগে লৈছি মহ পিলপিলে ঘূৰি আছে উৰি আছে গম পাই না ভিডিঅ'ত চিনে নাই এইকেইটা মহ এইগিলা পিন পিনে আছে চাওঁ মই পুৰা ফুল গেটআপ জেকেট চেকেট মাৰি লৈছো নহ'লে মই কামৰে হাত দুখন ৰ'দকুদ হৈ থাকে না এতিয়া হাত মোজা মাৰি লৈছো ইফালে জোতা চোতা আছে পুৰা ফুল ছেটআপ কামেৰ পৰা জেগা নাই আৰু হাত দুখন জেকেট থাকিলে হ'ল আৰু মুখত আহিলে এনেকৈ মাৰি দিৰি চাফা এতিয়া কিমান কামালি ছাৰ মোৰ কাম নাই বাকী মোৰ কিন্তু ভাল অৰ্ডাৰ মাৰিলো দেই কেইটামান মানে 4টা অৰ্ডাৰ মাৰিলো 12টাৰ পিছত 330 টকা ইনকাম মজা এতিয়া আৰু চাওঁ কিমান মাৰিব পাৰোঁ গাইছ আমাৰ ছাৰৰ অৰ্ডাৰ লাগছি এতিয়া আমি যে আছোঁ চাহ খাবা অৰ্ডাৰ দিব আহিছে আমি 5জন এই 2জন এইজন মোৰ গাড়ী চলাই আছে মই চলাই আছোঁ R15 SP ভিডিঅ' বনাই আছে
7 কোনটো আপোনাৰ ও 7 হয় ওকে আহিবা দি দেখ ই অৰ্ডাৰটো দি লওক তাৰপিছত চাহ খাব যাই আছো ব'লা গাইছ এটা আছে চাহৰ দোকান আমি চাহ পানী বঢ়িয়াকৈ খাই ল'লো এতিয়া হঠাৎ ডিচিশ্যন লৈছোঁ যে আমি সোণাপুৰত যাম অ' ছাৰ ৰেডি আপুনি ৰেডি অ' ছাৰ যাবা ৰেডি I am very excited. I am also excited বলো জয় জুবিন দা জয় জুবিন দা চলো বলো গাইছ সোণাপুৰ যাওঁ এইখন চলাম চলো বৰ্তমান আহি পালো আমি তোমাৰ ৰুক্মিণী গাঁৱৰ এখন ফ্লাইঅভাৰ যাই কিন্তু ভাল লাগিছে ৰাস্তা পুৰা খালী খালী একদম যাবে যাব পাৰি ইচ্ছা কৰিলে কিন্তু এইকেইটা আহিবতে টাইম লাগব মানে শ্ল' আহি আছে ইয়াতে সেইকাৰণে মই আৰু অলপমান যাবে ফেলাই আহিলো 110 112 এনেকুৱা মাৰি ফেলাই আহিলো এতিয়া আৰু লাহে লাহে যাই আছো ইয়াতে হওক একেলগে যাওঁ নেকি মটৰ ব্লগিং কৰা ছেটআপটো আনিব লাগিছিল মানে বৰ্তমান মিছ কৰি আছো এটা লগে লগ পালি বঢ়িয়া হ'ল হয় কিন্তু বলক যাই লওঁ চিধা একদম মানে সোণাপুৰত যাই ফেলাই লগ পাই আছো আহি পালো গাইছ আমি Video please. হা Nangi video. আরে ভাই আমার স্মৃতি এইখিনি জায়গার স্মৃতি এইটো বয়সৰ Feelings স্মৃতি koba nori ekhni ক'ত আছো বৰ্তমান একদম মানে টাইম কিমান মান হলে মনটো একদম বেলেগ পৰ্যায়ৰ আছে টাইম কিমান মান হলে 4টা বাজি গেল পৰবাই গ'ল কিন্তু লাইনে গুচি গেল ভগৱান জয় জুবিন দা গাইছ বৰ্তমান টাইম হৈছে 6:07 আৰু বঢ়িয়া পোহৰ হৈ গ'ল মানে জুবিনদাৰ সমাধি ক্ষেত্ৰৰ পৰা আহি পালো গীতগীতত মানে এক প্ৰকাৰে ক'ব গ'লে আমাৰ আজি সৌভাগ্য গম পাইনে মানে আমি বহুত দিনৰ পৰাই বিশ্বাস আৰু মই প্লেনিং কৰিছিলোঁ বোলে যাম 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 ভাবি আছিলোঁ মনতে মানে যাব পৰা নাছিলোঁ কিবা নহয় কিবা প্ৰব্লেম আহি যায় কিন্তু আজি একোৱে ভবা নাই মানে ডিউটি মাৰা সময়ত ভবা নাই ডিউটি মানে মাৰি চাহ খাব অহা সময়তো ভবা নাই হঠাৎ মানে বিশ্বাস লাগি জুবিনদাৰ সমাধি ক্ষেত্ৰৰ পৰা আহোঁ আমি চব একেলগে যাওঁতো সেই হঠাৎ গেলোঁ মানে হঠাৎ মানে যাব পাৰছোঁ ভাল লাগছে যে বহুতেই ভাল লাগছে মানে শান্তি এটা পাইছোঁ মনত দিনৰ জেগাখিনি চাই আহিলোঁ একবাৰ দেখা পালোঁ এতিয়া গীতগীতত কিন্তু ভাল হৈছে এটাও অৰ্ডাৰ লগা নাই কি মানে লাখ মানে সেইকাৰণে সৌভাগ্য বুলি কৈছোঁ কাৰণ এনে ধৰি লওঁ সিফালে গেলি যাই থাকোঁতে অৰ্ডাৰ লাগি যায় কিন্তু আজি অৰ্ডাৰ লগা নাই মানে সৌভাগ্যই আমাৰ চাওক গীতকেইটা মই দেখাই দি আছোঁ এই চাওক গোটেইকেইটা গীগে কমপ্লিট হৈছে মই ইয়াতে অনলাইন হৈ আছিলোঁ কিন্তু লাগাই নাই এটা অৰ্ডাৰ চাওক 7টা গীত এই 2টা বজাৰ পৰা এইকেইটা তোমাৰ 7টাৰ পৰা মাৰিছিলোঁ আৰ্নিং এইখিনি বাকী 11টাৰ 12টাতো 0 12টাৰ পৰা এটাতো ইমান হৈছে এটাৰ পৰা 2টাতো ইমান হৈছে তাৰ পৰা এইখিনি 0 বাকী আৰু মই মানে গীত বুক কৰিব পাই আহিছিলোঁ ভাবে হোৱা নাই আৰু আহি থাকোঁতে মানে ৰাস্তাত সেইকাৰণে এতিয়া মানে 6টাৰ পৰা 7টাতো বুক কৰিব পাই আহিলোঁ এতিয়া 6টা আধা হ'ল সেইকাৰণে ইনকমপ্লিট কৰি দিব মানে তোমাৰ এই চিফ্ট কমপ্লিট দেখাই আছে বাকী আকৌ 7টাৰ পৰা কৰা আছে 11টাক লাগি আৰু অৰ্ডাৰো লাগছি পিক আপ কৰিলোঁ পিক আপ মাৰা নাছিলোঁ মাৰি দিওঁ অৰ্ডাৰ দিব যাব লাগে কিবা ক'ৰবাত HD ৱাইন শ্বপ টাউন পথ লোকেশ্যনটো কোনখিনিত চাই লওঁ চিনি পাওঁ নে নাই চিনি পাওঁ লোকেশ্যন লাচিত নগৰ মেইন ৰোডৰ পাৰ হয় নেক্সট ষ্টপেজটো এইখিনিতে অ'কে অলপ অৰ্ডাৰটো দিওঁ এতিয়া গা পাও ধুব লাগিছিল ক'ৰবাত ব্ৰাছ চাছ কৰিব লাগিছিল অলপ ভাল লাগিল হয় ফ্ৰেছ লাগিল হয় বোলো চাওঁ 11টামান বজাক লাগি মাৰিব পাৰিম টেনশ্যন নাই তাৰপিছত যাই পেলাই যদি টাইম মিলে গা ধুম আৰু বেংকতো যাব লগা আছে মানে তোমাৰ এই পইচাটোৰ কাৰণে ৰিপৰ্ট কৰিব লগা আছে নে এটা কমপ্লেইন এটা দি আহিলে পইচাটো সোমাব নহ'লে পইচা আৰু নোসোমাবই মানে মই 24 ঘণ্টা ৰখিলোঁ কিন্তু পইচা এতিয়ালৈকে সোমোৱা নাই ATM-ত ফচা পইচাটো সেইটো কাৰণেও ৰিপৰ্ট কৰিব বেংকত যাব লাগিব গতিকে 11টামান বজাত গা পা ধুম সিফালে বেংকত যাম যাই পেলাই আকৌ ডিউটি চুৰু কৰিম 12টামান বজাতে গাইছ অৰ্ডাৰটো ডেলিভাৰ কৰি দিছিলোঁ পইচা পাইছিলোঁ 82 টকা এতিয়া মানে সুযোগটো পালোঁ না বৰ্তমান টাইম তোমাৰ চোৱা একদম একজেক্ট 7:01 মানে 6টা বজাৰ পৰা 7টা বজালৈকে গীতটো বুক কৰিব আহিছিলোঁ গতিকে অৰ্ডাৰটো দি পেলাই তোমাৰ 6:25 মানত অৰ্ডাৰ দিয়া হৈ গৈছিল হৈ যোৱাৰ কাৰণে চিধা আহিলোঁ মই বোলো গা পা ধুই ব্ৰাছ চাছ কৰি একদম ফ্ৰেছ হৈ যাওঁ যাতে আৰু 11টা বজাত আহিব নালাগে সেইকাৰণে আৰু বঢ়িয়াকৈ এতিয়া অনলাইন হ'ম মানে হয় ৰ 1 ছেকেণ্ড এই গীত টাইম আহি গ'ল অনলাইনটো হৈ দিলোঁ
তাৰ আগতে এটা স্পেচিয়েল বস্তু দেখাব লগা আছে আমাৰ চেলেঞ্জ কৰা বিশ্বৰ অৰ্ডাৰ লাগিছিল চুইগিত তাৰো গোটাই ৰাতি লগা নাই এইমাত্ৰ লাগিছিল লগত সিও ৰুমত আহিছিল গেল আৰু আমাৰ ইয়াতে মানুহজন আছে অৰুণ চাওঁ মুখখন দেখা চাওঁ এই মানুহজন এই গুড এই যা নীলাজ প্ৰাণী ঘুমাই আছে এই চেলেঞ্জ কৰা মানুহ বিছনাত আহি ঘুমাই আছে চেলেঞ্জ আৰে যি নহওক অনলাইনে আছে অনলাইন কিন্তু চলি চেলেঞ্জ কৰা মানুহ কাপোৰ উৰি ঘুমাই আছে ভাল লাগছি মই বাৰু পুৰা ফ্ৰেছ হৈ গ'লো তই গা পা নোধোৱা হাগি লৈছি সিও গা ধোৱা নাই চালা মই হাগব যোৱা নাই তথাপিও গা পা ধুলো জহুতকেইটা এতিয়া অনলাইন হেলিছোঁ কাৰণ ৰাতিপুৱা টাইম যিহেতু অৰ্ডাৰ একদম পাতলা লাগব ৰুমতে টাইম পাছ কৰি থাকোঁ যেতিয়া অৰ্ডাৰ লাগে গুচি যাম কাৰণ মোৰ ৰুম যিহেতু একদম মানে চিৰিয়াখানা কাষতে আৰু টেনশ্যন নাই চেণ্টাৰ পইণ্ট এইখিনি গণেশগুৰিৰ ওচৰতে আৰু নালাগে এড্ৰেছ ক'লেওনো কি হ'ব কিন্তু সেই ভাড়া ৰুম না গতিকে কোনোবা যদি আহে আমি ৰুমৰ মালিকে আমাক খেদা দিব বেলেগ একো নহয় সেইকাৰণে ভাড়া এড্ৰেছটো নেদাওঁ বাকী কিন্তু এই ৰাতিপুৱা বান্দৰ এক জাগা আহিল এইফালে মাৰথান দৌৰ খেলি গ'ল টিংখান গোটাই লাইনকৈ আমাৰ ৰুমকেইটা না দেখাই পাইছি গোটাই লাইনকৈ গোটাই মাৰথান দৌৰ খেলে একদম ধামেৰা উৰি থাকে আৰু এইফালে বাঘুৰ মাত কি হাল্লা কয় বাঘুৰ কিবা বেলেগ বাঘুৰ যিটো গোজাইনি সেইটো মাৰি থাকে ভাল লাগে চিনক এটা মানে ধৰিলেও গুৱাহাটী চিটিত থকা নালাগে আৰু সেইখিনি জেগাত মজা আৰু সন্মুখত এইখিনিলে হাৰিয়ালি এতিয়া মজা ড্ৰেছ চেছ পিন্ধো কাৰণ গামচা পিন্ধি আছোঁ গেঞ্জি ওলাই আছে তলত দেখি আৰু নতুনকৈ বঢ়িয়া এইটো টি চাৰ্ট পিন্ধি লৈছোঁ হাত দীঘল যাতে ক'লা নপৰোঁ এনেওতো ক'লে হ'লেও আৰু নেলচন মেণ্ডেলা হৈ যাব ইচ্ছা নাই চৰি আফ্ৰিকান ভালুক হৈ যাব ইচ্ছা নাই এই আফ্ৰিকান ভালুক মানে ইউটিউবৰ কথা কোৱা নাই আফ্ৰিকাৰ ভালুককেইটাৰ নিচিনা হ'ব ইচ্ছা নাই আফ্ৰিকাৰ ভালুক বগা নেকি হা তাৰপিছত আফ্ৰিকাৰ ভালুক নহয় আফ্ৰিকাৰ মানুহৰ দৰে হ'ব ইচ্ছা নাই আফ্ৰিকাৰ মানুহটো ক'লা সি ধৰি আছে চালে খুমেগেৰা লাজ নাই তাৰ গাইছ ফাইনেলি আমাৰ ছাৰৰ বোলে অৰ্ডাৰ লাগছি মানে এইমাত্ৰ বাজিছি চাওঁ দেখাচোন লগটো কি 0 কেইটা 0 হৈ গ'ল জমেট' কিদৰে এই জমেট' অৰ্ডাৰ লাগছি যা তই হামি মাৰি আছা ইয়াতে RJ ৰেষ্টুৰেণ্ট নহয় জেবি ৰেষ্টুৰেণ্ট চলি তোৰ দৰে মোৰো ওলাইছি RJ ৰেষ্টুৰেণ্ট মাৰা জেবি ৰেষ্টুৰেণ্ট হাতীগাঁও যাব লাগে লক্ষ্মীনগৰ হাই মোৰো বাজিছি মোৰো অৰ্ডাৰ লাগছি এই ৰেডিও আছে বোলে মাল হৰি 57টা বক্স কম্ব মজা মোৰো লাগছি বিৰিয়ানী বাইটোত মানে বিৰিয়ানী বাইটোৰে এইটো ID বলক একদম লং পেণ্টটো পিন্ধো লং পেণ্ট এটাই আছে এইটো লং পেণ্টে পিন্ধিম আৰু থৈছি থাকাত নাই কাৰণ ধোৱা পেণ্টকেইটা শুকোৱা নাই থৈ দিছোঁ সেইকাৰণে শুকোৱা নাই এইটোৱে পিন্ধিম লং পেণ্ট পিন্ধিব পাৰি 2-3 দিন কিন্তু চাৰ্টকেইটা নদী পুটুককৈ লেতেৰা হৈ যায় কলাৰকেইটা মেইনলি শুনক এতিয়া পটাপট লং পেণ্ট পিন্ধো বলক বিৰিয়ানী বাইটোক লাগি যাওঁ গাইছ আহি পালোঁ বিৰিয়ানী বাইট আৰু অৰ্ডাৰ কৰিলোঁ অলপ পিক আপ এতিয়া বঢ়িয়াকৈ বেগত লৈ আহোঁ গাইছকো আৰু যাব লাগে মই গীতানগৰ গতিকে পুটুককৈ যাওঁ পুটুককৈ ডেলিভাৰী কৰি বলক গাইছ গীতানগৰৰ অৰ্ডাৰটো দি আহিলোঁ মানে জমেট' চেল্ফি বিচাৰিছিল সেইকাৰণে জমেট' টি চাৰ্টটো পিন্ধি লৈছোঁ আৰু এইফালে গা পা ধুইছোঁ না ঠাণ্ডা লাগি আছে পিৰপিৰে ঠাণ্ডা বতাহ আৰু মানে ঠাণ্ডাটো আছে অলপমান দেৰিকৈ ঠাণ্ডাটো বস্তু এতিয়া মানে LKRB পথত আছে বিশ্ব পুৰি দোকান ওচৰতে বঢ়িয়া পুৰি বনোৱাই আগে পিছতে বহুতবাৰ খাইছোঁ এতিয়া সেইকাৰণে তাক অৰ্ডাৰ দিব দিছোঁ যাই আছোঁ বুলি কৈছোঁ পটাপট এতিয়া পুৰি বোলে ৰেডি হৈছে যাই পেলাই পটাপট খাব লাগে নেকি বলক এই পালোৱে আৰু এইটো LKRB অলপমান আগত এই ইউটাৰ্ণটো ল'লি হ'ল এই হেভেলটোৰ কাষত আহি গ'ল আমাৰ পুৰি আমাৰ চাৰুৱা খাই আছে খাই লওক গাইছ অলপ আগত মানে তোমাৰ পুৰি খাইছিলোঁ না এতিয়া আকৌ ভাত কেনাই মানে বৰ্তমান টাইম হৈছে তোমাৰ 10:13 এই দেখা পাব 10:13 আৰু মই ভালেকেইটা অৰ্ডাৰ মাৰিলোঁ ইনকাম হ'ল তোমাৰ 890 মানে ৰাতি 12টাৰ পিছত 890 ইনকাম আৰু অৰ্ডাৰ অলৰেডি লাগি আছে মা কামাখ্যা হোটেল মালিগাঁও মানে লম্বা অৰ্ডাৰ মাৰি আছোঁ মই ভিডিঅ'ৰ কাৰণে আৰু ৰ'দ গৰম এতিয়া গোটেই চাচোন কি ৰ'দ পৰি আছে টেবুলখনত ডাইৰেক্ট কিনো এতিয়া বঢ়িয়াকৈ ভাত খাওঁ ভোক লাগছিল ভোক লগাও নহয় ঠিক মানে কি গেষ্টিক হৈছিল
কেন মানে পুরি খালো, এই তোমার কি বুলি কলো জিৰা ৰাইচ খালো, তাৰপিছত মানে ফাষ্টফুডে খাই আছো বহুত, চাহ তাহ খাই আছো বহুত, সেইকাৰণে মানে গেষ্টিক গেষ্টিক হৈ যায়, অকল ভাতকেইটা খাই দিওঁ। এতিয়াতো বঢ়িয়াকৈ লৈ লৈছোঁ ভেজ থালি। গাইছ ভাত পানী খাই পেলাই আজৰি হয়, অৰ্ডাৰ ল'ব আহিছিলোঁ, কিন্তু অৰ্ডাৰৰ কাহিনী চাওঁ, প্লাছত কিমান আছিল আৰু মাইনাছত কিমান গেল, বাকী আৰু নকওঁ। এতিয়া ৰখি আছোঁ এই চকীখনত বহি বহিয়ে মানে মোৰ আমনি লাগি গ'ল, গম পা না। কিমান বহিবি আৰু চকীত, এখন থৈছোঁ মানে এই পজিশ্যন এনেকে এনেকে কৰি পেলাই মোবাইলটো লৈছোঁ, ইউটিউবত ভিডিঅ চাই আছোঁ আৰু কি কৰিম। ৰেডি হোৱা নাই, চিকেন বিৰিয়ানী এটা আছে, বেলেগ একোৱেই নাই। ব্ৰইলাৰ চইলাৰ এতিয়া মানে ফাৰ্মত বনাই মানে ডাঙৰ কৰি আনিব নেকি। 40 মিনিট হৈ গয়া। গাইছ ফাইনেলি এতিয়া টোপনি ভাঙছি ক'ব গেলি, মানে এই চব টোপনি লাগছিল না বিদ্যা কৈছোঁ, মানে মা মনসাত এইটো ৰেষ্টুৰেণ্ট লেট হৈ গ'ল বহুত টাইম, হৈ যোৱাৰ কাৰণে আৰু অৰ্ডাৰটো ট্ৰান্সফাৰ কৰা অপশ্যন আছে, সেইকাৰণে ট্ৰান্সফাৰ কৰি দিছোঁ। এই নৰি আৰ 30 টকাৰ নে 31 টকাৰ কিবা অৰ্ডাৰ আছিল, 142 মিনিট ৰখছোঁ। তাৰে আগত মানে প্লাছত আছিলে 7 মিনিট নে 8 মিনিট, ক'ব গ'লে 50 মিনিটৰ বেছি ৰখছোঁ। লাষ্টত আমি গৈছোঁ আৰু এহেঁতৰ লক্ষণ দেখা পাই পেলাই মই ভাবি লৈছোঁ বোলে এহেঁতৰ আইটেম দিয়াৰ মতলবত নাই, বহুত দেৰি লগাব, দিলেও মানে কম বুলি ক'লো 1.5-2 ঘণ্টা ৰখাই দিবি। সেইকাৰণে ট্ৰান্সফাৰ মাৰি পেলাই গুচি আহিছোঁ, তাৰ পৰা আৰু টোপনি লাগি আছিল, অটো চটাও লগা নাছিল, নালগাৰ কাৰণে আহি পেলাই খাৰঘুলি পাহাৰৰ ওপৰত গাড়ীখন লৈ গৈছোঁ, যাই পেলাই বঢ়িয়াকৈ ডাবল ষ্টেণ্ড দিছোঁ, দি পেলাই বেগটোত এনেকৈ বঢ়িয়াকৈ মাথাটো থৈ পেলাই 1 ঘণ্টামান ঘুমিছোঁ। তাৰপিছত সাৰি পাইছোঁ, সাৰি পাই পেলাই বঢ়িয়াকৈ মুখত পানী চানী মাৰছোঁ, কফি চফি খালোঁ, খাই পেলাই এতিয়া টোপনিটো ভাংছি, মানে টোপনি মানে অলপমান মানে শান্তি পাইছোঁ। বেগটো নৰ্মেল আনিছিল, নহ'লে এনেকুৱা হৈছিল মানে চকুতো মেলি থাকিব নোৱাৰোঁ, এনেকৈ মুজা যায়। এতিয়া ভাল লাগছে যি নহওক, এতিয়া বৰ্তমান আকৌ অৰ্ডাৰ লাগছে তোমাৰ এইখন বেহৰোজ বিৰিয়ানী, বেহৰোজ নহয় ধেৎ চালা কিবা বকি আছোঁ, মেজবান বিৰিয়ানী, মেজবান বিৰিয়ানী। আৰু মানে অৰ্ডাৰটো ৰেডি হোৱা নাই বৰ্তমানক লাগি, ফুল ব্ৰাইটনেছ দি দিওঁ ৰ, বৰ্তমানক লাগি আইটেম ৰেডি হোৱা নাই, আৰু যাব লাগে মই বেলতলা তিনিআলি, গতিকে অতি সুন্দৰ গতিকে অতি সুন্দৰ অৰ্ডাৰ লাগছি, চাওঁ। আৰু ইনকামো মানে ধৰি লওঁ ইয়াতে কেইটা মাৰিলোঁ, 3টামান অৰ্ডাৰ মাৰিলোঁ, কিন্তু টোটেল ইনকাম কিমান হ'ল, এই নাহে দেখোন, নাই এইয়া 12টাৰ পিছত 1050 মাৰিলোঁ, 11টা অৰ্ডাৰত 1050, আৰু এইটো অৰ্ডাৰো কিবা 130 টকাৰ ওপৰতে লাগিছিল, পাহৰিলোঁ এমাউণ্টটো, যিনক ড্ৰপ কৰি পেলাই দেখাই আছোঁ মই এমাউণ্টটো। অ'কে গাইছ অৰ্ডাৰ ডেলিভাৰ কৰিলোঁ, পইচা বোলে 160 টকা, আৰু টাইম হ'ল কিমান 3টাই বজাত, 2:59 আৰু 1 মিনিট আছে, মানে ভাল টাইম ৰখছোঁ দেই আজি, মানে অৰ্ডাৰো পাতলা, আৰু এইফালে তোমাৰ য'ত য'ত লাগছি তাতে ৰখাইছি, ফেফেনি উঠি গ'ল, 2nd ফ্ল'ৰত লৈকে উঠি গৈছিলোঁ, পেটলা হৈছোঁ না খাই খাই, সেইকাৰণে অলপমান মানে চিৰিব গেলি অলপমান মানে বেছিকৈ খোজকাঢ়ি ফেফেনি উঠি যায়, মানে ভোকৰ মাছ আনিছোঁ এতিয়া মই, লাহে লাহে চেং মাছ ধৰিব লাগিব আকৌ দাউৰি দাউৰি কৰি পেলাই, সেইদিনা গাড়ী আছে বাহিৰত, এতিয়া যাওঁ, বৰ্তমান আছে বেলতলাত, আৰু অৰ্ডাৰ লাগে নেকি চাওঁ। গাইছ হওঁতে হওঁতে ৰাতিয়ে হ'ল, মানে টাইম হ'ল 5:09, কটাক কটাই এতিয়া 5:10 হৈ গৈছে লগালগ। এতিয়া মানে মই ৰুমত গৈছিলোঁ, হাগা লাগছিল টান সেইকাৰণে আগবাই গ'লোঁ, গা পা ধুব গ'লোঁ, যাই পেলাই দেখা পাইছোঁ আমাৰ এই অৰুণ ছাৰ আৰু বিশ্ব ছাৰ ৰুমত অলৰেডি আছেই বহি, মই লোকেশ্যনটো চোৱা নাছিলোঁ, সেইকাৰণে গম পোৱা নাই, কিন্তু মই বোলো পুতুককৈ আহিম, ধৰিলোঁ মই 10-15 মিনিটত গুচি আহিম, মানে হাগি কিনে গা পা ধুই, এহেঁতক দেখা পালোঁ, মই চক খাই গৈছোঁ, মই বোলো কি কৈছে ৰন্ধে, এই অৰ্ডাৰ চৰ্ডাৰ লগা নাই, ইয়াৰ বোলে চালা মোবাইলত চাৰ্জ দিব লাগে, গা ধুব লাগে, আকৌ বিশ্বৰ বোলে অৰ্ডাৰ 7টা দিছি, 20 টকীয়া অৰ্ডাৰ দিছি, মোবাইলত বোলে থু মাৰি পেলাই গুচি আহিছি, থু অৰ্ডাৰ এই বুলি পেলাই গুচি আহিছি বোলে, ৰুদ্ৰাক্ষ লাগছি উল্টাকে ঘূৰিব লগা, তাকো 13 টকা বনাছ, 7 টকা অৰ্ডাৰ পে, মাথা বেয়া হৈ গৈছি, উল্টা পাল্টা ঘূৰি আছে, সেইকাৰণে সিও আৰু যাই পেলাই ৰুম পালা, এতিয়া সি ঘুমাই আছে, সি ফাইনেলি ওলাই আহিছি, এতিয়া ময়ো বঢ়িয়াকৈ ওলাই আহিছোঁ, কাৰণ মোৰ এটা গিগ ইনকমপ্লিট গেলে গাইজ, বাকী মই গোটেই গিগ হিষ্টৰী দেখাব পৰাত আছে, ট্ৰিপ নহয় এইটো ইনকমপ্লিট কি ৰাখিছে বে, ডিনাইল মাৰিছিলোঁ, মানে তোমাৰ 20 টকীয়া ভাড়া বেলতলত লাগছে, এইটো গিগ ইনকমপ্লিট গেল গাইজ, বাকী চাওক এই চাওক 0 ইনকামেদিও গিগ কমপ্লিট হৈছে এসোপা, এই লাগি গেল বৈ ভবম মজা, 64 বঢ়িয়া না, অৰ্ডাৰ একচেপ্ট। এতিয়া বৰ্তমান খাই আছোঁ আমি ভাৰত মাতাত চাহ,
দিস ইজ দ্য গাহীৰ চাহ এই নপৰবি দিস ইজ দ্য গাহীৰ চাহ আমাৰ অৰুণ ছাৰে লৈছে এই মুখখন ঘূৰো একবাৰ তই হা ঘুমাই পেলাই কেনেকুৱা লাগিল বঢ়িয়া মোৰো লাইক গ'ল অৰ্ডাৰ তে কিমান পালা মাছ মই ৰিভিল কৰি আছো আৰু লাষ্টত এই মজা বহিব মই দুটা একেলগে যাম এতিয়া ভাই ভাই দুটা দু চাহ খাই আছো দু একে জেগাতে আছো দুৰো একে জেগাতে অৰ্ডাৰ লাগছি তাকো মোৰ 64 61 ওচৰা ওচৰি দুইটা ওৰে পৰাবত চাহ খাওঁ খাই পেলাই পিক আপ কৰিব যাই আছো ভাল লগা হৈছে না গাপা ধুইছো একদম চিকনা হয় কিন্তু মুখত আকৌ ঘুই পেলাই পাই আহিলো এনেও বেলেগ একো নগো এই মাথাত গোৱা নাৰিকল তেল এটা আছে এতিয়া মাথাটো ঘঁহিম ভৰিটো ঘঁহিম মুখটো ঘঁহিম হাততো ঘঁহিম হৈ যায় এতিয়া সেইটো ঘুই পাই আহিলো গাইছ বৈভৱ মাৰি ৰিচ মাৰি দিলোঁ কিন্তু আইটেমটো নাই ৰেডি আৰু মই বঢ়িয়াকৈ মোৰ হেলমেটটো লৈ আহিছোঁ কাৰণ হেলমেটটো শুকাইছিল সেইটো ৰুমত গৈছোঁ আৰু সেইটো হেলমেট মানে মুখত চাপা মাত ধৰে না আৰু হেডফোনডাল লৈ লৈ দুখ পায় এইখান বৈভৱ চাওক এইখান ফকাচ ল'ব ৰৈছে নে এই ফকাচ এতিয়া যিহেতু মানে ইফালে আইটেমটো ৰেডি হোৱা নাই ইফালে তামোল এখন খাওঁ তাতে চাহ খালেও তামোল নাখালোঁ দেৰি হ'ব বুলি তাতে যে তামোল খাওঁ চিগাৰেট এটা খাওঁ নেকি অৰ্ডাৰ পিক আপ কৰি ল'লো মানে গেটটোৰ অ'টিপি দিছি যাব লাগে মই প্ৰত্যেক পেৰাডাইজ এপাৰ্টমেণ্ট কাহিলীপাৰা এতিয়া যাওঁ পটাপট তামোল চামোল খাই ল'লো একদম মজা লাগি গৈছে মানে এতিয়া ৰিফ্ৰেছমেণ্টটো পাইছোঁ আকৌ একবাৰ গা ধুই দিয়াই ভাল লাগি আছে জোৰ চোতা পাইছোঁ আৰু এইটো হেলমেট পিন্ধি পেলাই বম কমফৰ্টেবল পাওঁ মানে ফিটিং নহ'লে ভাল হেলমেট এটাৰ মানে হেলমেটটো যদি ফিটিং ভাল নহয় না গোটেই দিনটো অশান্তিত যায় মোৰ এনেকুৱা হৈছে ইফালে চেলেঞ্জ চলি আছে ইফালে টোপনি কমপ্লিট হোৱা নাই ইফালে হেলমেটে অশান্তি দি আছে এতিয়া বঢ়িয়া ফুলফিল হৈ গ'ল এতিয়া আৰু বৰ্তমান 5:30 হ'ল 11টাক লাগিতো আৰামছে থাকিব পাৰিম টেনশ্যন নাই বৰ্তমান এই বাবা এই মই ডাউনশ্বিফ্ট মাৰিব লাগিব এতিয়া ক্লাছ নধৰাকৈ গাড়ীখনত মই আজি মানে ডাউনশ্বিফ্টটো মাৰিছোঁ মানে গেৰো লগাইছোঁ ক্লাছ নধৰাকৈ মজাকৈ লাগি যায় চাব নেকি মোৰ এখন যদি ব্লগিং কৰি আছো না 3 নম্বৰ গেৰ লাগি আছে এই চাব এই চাক চাৰি লাগি গ'ল এতিয়া পটাপট যাই পেলাই অৰ্ডাৰটো ডেলিভাৰ কৰিলে নে কি মানে গমেই নাপায় গেৰ লগালে কুইক চিফ্টাৰতকৈ ভাল কাম কৰে কিন্তু যিহেতু কুইক চিফ্টাৰ বুলি মেনশ্যন নাই গতিকে এই কামটো বেছিকৈ নকৰোঁ কেতিয়াবা একদম ইমাৰ্জেঞ্চিত কৰিব লাগিব কাৰণ ব্লগিং কৰি থাকোঁ না গতিকে কামত দি দেই ডাউন চিফ্ট কেতিয়াবা মাৰিব পৰা যাব মানে স্পীড ব্ৰেকাৰ পালি গাইজ অৰ্ডাৰটো ডেলিভাৰ কৰি লৈছিলোঁ মানে যিমান পাৰে কম ক্লিপ লৈ আছিলোঁ মানে বৰ্তমান আকৌ অৰ্ডাৰ লাগছি আহি জাপুৰি গ্ৰুপ পাইছোঁ এই IFH ইণ্ডিয়ান ফুড এইটো ফুড হাউচ ইণ্ডিয়ান ফুড হাউচ হয় দে IFHত অৰ্ডাৰ লাগছি কিন্তু মানে এটা ডাঙৰ এনাউন্সমেণ্ট আছে বৰ্তমান টাইম কিমান হ'ল ৰ'ব 1 ছেকেণ্ড চাই আছে ফোনডাল ঠিক কৰি লওঁ বৰ্তমান টাইম হ'ল আপোনাৰ 6:45 চাই লওক আৰু পেলাইছে এতিয়া বৰষুণ মানে টপটপে বৰষুণ পেলাই আছে আৰু লগতে অৰুণৰ মানে আইফোন অৰ্ডাৰ দিছিল সি তাৰ আইফোনটো আহি পাইছি সেইকাৰণে সি যাই পেলাই ঘৰ চেলেঞ্জ এৰি পেলাই বিশ্বৰ অৰ্ডাৰ ভালকৈ লগা নাই কাৰণে সি যাই পেলাই বিচনা এতিয়া মই ডিউটি মাৰি আছোঁ মোক এতিয়া বৰষুণ লগাই দিছোঁ এতিয়া বৰষুণ দিলে আৰু মই নামাৰো কাৰণ ইচ্ছা নাই এনেই গুচি গৈছি চালা ভাঙা চিঙা কৰি পেলাই মা বেন কৰি থৈ গৈছে ভিডিঅ'টো ইমান ধুনীয়াকৈ চেলেঞ্জ কৰিছিলোঁ এতিয়া নাই এনে পইচা দিব নাই কিবা দিব পলাইছি এটা বিচনাত হোতৰাই আছে তাকতো মানে বিচকটো মাতো বুলি মাতপে নৰা যিমান চেষ্টা কৰি উঠিব নোৱাৰা মোৰতো মানে ক্ষমতাৰ বাহিৰত তাক উঠোৱাটো মইতো তাক উঠাবই নোৱাৰোঁ গতিকে তাক ৰাতিপুৱা সি নিজে যেতিয়া সাৰি পায় কোন বকৰনৰ দৰে তেতিয়াহে উঠবহি বাকী আৰু ইটো গেলে এই অৰুণ এতিয়া মই ৰৈছোঁ একলাই ক'ব গ'লে ময়ে উইনাৰ কাৰণ এনে দূৰো ইনকাম হোৱা নাই পালা মাৰছি দুঘৰি পালা মাৰছি মানে ৰুমত অৰুণে 2বাৰ গেছি ৰাতিপুৱা সময়তো গেছি যাই পেলাই কম্বল খানো দি ঘুমাইছি অৰ্ডাৰ লগতে উঠিছি তাৰপিছত আকৌ দুপৰীয়া সময়তো গেছি 2 ঘণ্টা ঘুমাইছি আকৌ 1 ঘণ্টামান লেকচাৰ মাৰছি 3 ঘণ্টামান বৰবাদ কৰিছি আৰু বিশ্বতো যাই পেলাই যি ঘুমাইছি আৰু উঠাই নাই এতিয়া বাকী আছিলোঁ মই ভাবিছিলোঁ চেলেঞ্জটো বঢ়িয়াকৈ কমপ্লিট কৰিছোঁ যিহেতু মই এটা এনাৰ্জি জোচত যিহেতু ভিডিঅ'টো বনাইছিলোঁ এটা জোচতে শেষ কৰি দিম কিন্তু মা বেয়া নাই গ'ল গোটাই বৰষুণ পেলাইছে টপটপকৈ গোটাই কি কবি আৰু ভাল লগা হৈছে না চলাটো দেখাব হৈছে না টপটপ গিলা এতিয়া ৰুমৰ ফালে যাওঁ এটা অৰ্ডাৰ লাগছিল অৰ্ডাৰটো ৰেডি মাৰাই নাই 3 মিনিট লেট গাইজ বৰষুণ বেছি হৈ গ'ল কি কৰবি এটা বহু আৰু না কি বৰষুণ কমলি যাম আৰামছে ৰেষ্ট লৈ পেলাই চিল এতিয়া টাইম বঢ়িয়া তোমাৰ 7টা বজাত আৰম্ভ কৰিছিল না আমি চেলেঞ্জটো এতিয়া 7টা বাজে হৈছি আৰু 11 মিনিট আছে 11 মিনিটটো বহি পেলাই 7টা বজাত যাই পেলাই ভিডিঅ' এণ্ডিং কৰি আছোঁ ৰুমত চিধা নে কি কেইটা বজাক লাগি বৰষুণ দি চাওঁ গাড়ীখন কি হৈছে বলেন' আৰু 5
টাটা পাঞ্চ বৰষুণ চালা না মানে তোমাৰ গজনি মাৰছি না কিবা চিগনেল দিছি একোই নাই এনেই বৰষুণ পেলাই আছে নটাংকি গিলা মোবাইলটো ঘূৰাই ৰাখোচোন একবাৰ এইটো দে হ'ব দে মই হেৰি কৰিমতো তাতে যে তই কিবা চলি আইফোন আনবক্সিঙৰ লৈছি ভিডিঅ' বনাবি তাৰ এটা হা ডাঙৰ কথা আছে আনবক্সিঙৰ ভিডিঅ' বনাবি তই এটা কি ডাঙৰ কথা আছে কালি যাম তো ৰাতিপুৱা এই আৰু আনবক্সিং কৰা ভিডিঅ' বনোৱাত নাই আৰু হৈ গৈছে দেখা পালো হৈ গেল আনলি দেখা তই পাম আৰু না ৰিভিউ কালিও ৰিভিউ কৰি নিদিবি আৰু তই এতিয়া তই কালি এক্সট্ৰাকে আনবক্সিং কৰি কৰছে যাম আৰু মই আনবক্সিং কৰিম নেকি গাধ আরেকবার কৰিম হেই কাম তাক মই বন নাই ফেভিকুইক মাৰি এই দে দে ফেভিকুইক মাৰি ফেভিকুইক ছেটআপটো মাৰি মাৰ হেৰি ছেটআপটো কৰিম মাৰ মই কৈ যাই আছো ফেভিকুইক মাৰি হেৰি কৰিম ফিক্স কৰিম তোৰ কি বকি থাকে ভগৱান बोलो चिल चिल ची बोल ये बोल एडोल एडोल गाइस फाइनली पहुंच गए अपने रूम ये रहा मेरे बाइक মানে এইখন মোৰ বাইক আৰু বৰ্তমান টাইম হ'ল 7:36 তাৰে আগতে মানে পইচাটো দেখুৱাৰ আগত মই কিলোমিটাৰটো দেখাই লওঁ সেইটো বেষ্ট হ'ব হয় নাই গাড়ী কিমান কিলোমিটাৰ চললে সেইটো দেখাব লাগিব না 251 কিলোমিটাৰ চলছি গাড়ী চাক 251 কিলোমিটাৰ দেখা পাইছে আৰু তেল খাইছে কিমান 3.5 লিটাৰ বাপৰে বম তেল খাইছেচোন 71 মাইলেজ দিছে 71 মাইলেজ দিছে 3.5 লিটাৰ তেল খাইছে 251 ধেমালি কিলোমিটাৰ চলোৱা নাই দে গাড়ীও জিনক মজা কিমান তেল খাওয়া চালো 3.5 লিটাৰ 3.5 লিটাৰ মানে 350 টকা ধৰিলো 400 টকা তেল খাইছি কিন্তু ইনকাম কিমান সেইটো চাই লো ये रहा अपन का जोमेटो वाला ऐप खुल गया इधर आ गया ये गिग माने गिग बुक करा आছিলে কাৰণে गिग টাইম ওভাৰ হৈ গেল বা আৰু কথা নাই নামাৰো যেহেতু হেকলে বাদ দি আর্নিংত যাও ইধার আছে গোয়িং এই চাক এতে রেখে আছে তোমার 1335 টাকা ভাবছি 1335 আৰু এটা উইকলিত যাই ফেলে চালি পুরো প্রপার ডিটেইলস পাই যাম এই চাক 1335 তোমার 24 তারিখত 23 তারিখত হৈছিল রাতি মানে তোমার 7টাৰ পৰা 4টাক লাগি মাত্ৰ 476 প্লাস 1335 কিমান হ'ব 476 প্লাস কিমান আছিল 1335 1335 1811 টকা ইনকাম করছো 1811 টকা ইনকাম হলি তেল গেছে তোমার 400 টকা 400 টকা হলে কিমান বাছিল মোর 1400 টকা খাওয়ালত গেছি 400 টকা 400 যাওয়া নাই ঠিক হলেও 350 মান গেছি কারণ মোর মানে সিগারেটতে 150 মান টাকা গুছি যায় সেইকাৰণে 400 টকা 1000 টকা এটা বাচিছে আৰু ক'বা গেলি আৰু অৰুণতো দেখাই দিওঁ কাৰণ অৰুণ গেছি ঘৰত তাক মই স্ক্ৰীনশ্বট দিব দিছোঁ বোলে তোৰ পেমেণ্টটোৰ স্ক্ৰীনশ্বট দি আৰু বিশ্ববাৰে ঘুমাই আছে তাৰ মোবাইলটো উলাই ফেলে তাতটো দেখাই দিম কাৰণ উইনাৰ দেখাব লাগিব না কোন উইনাৰ হৈছে পইচা বাৰু এনে নেদে জানা কথা ভাল গোটাই মহা পলিচি ইয়াৰটো এইটো চাওঁ 2x কৰি দিওঁ দেখা পাবি এইটো এই বাবা ই কামাইছে তোমাৰ এই 24 তাৰিখে কামাইছে 1026 23 তাৰিখে কামাইছে 656 ওকে 656 আৰু 1026 ক্যালকুলেটৰ মাৰি দিওঁ 656 56 প্লাস 1026 1026 ইয়াৰ কামাইছে 1682 টকা মানে মোতকে কম আৰু এতিয়া দেখাব লগা আছে তোমাৰ হৈ গেল ইগিলা দেখালো বৰ্তমান দেখাব লগা আছে মই তোমাৰ বিশ্বতটো কাৰণ বিশ্ব মাৰি আছিল সুইগি তাৰতো বেলেগ তাৰ মানে স্ক্ৰীনশ্বটৰ দৰকাৰ নাই কাৰণ সি অৱস্থাত ঘুমাই আছে পুৰা তাক দেখাম না নাই গামছা পিন্ধি ঘুমাই আছে মানে গেঞ্জি চেঞ্জি একো নাই মোবাইল ক'ত where is mobile this is এটা তার आईफोन तो আছে এটা ইটো তার एंड्रॉइड इधर ये है इसका पासवर्ड अपना लोग ना खोदे এটা চাব লাগে তোমার সুইগির আর্নিং তার লোডিং है ना দেখো না ইমান স্লো নে মোবাইল ইয়ে বাবা ওলো এই ও ঘুরি থাকা দেখো না হ্যালো করে ঘুরে দি অলছি 20% এক্সট্রা দিয়েছিল তাক বেচারা
বুম কমিছে 2900 কেইদিনৰ চি ডিটেইলছ 23 তাৰিখে কামাইছে তোমাৰ 616 টকা আৰু 24 তাৰিখে কামাইছে 400 479 616 আৰু 479 কিমান হ'ব এটাই কেলকুলেশ্যন কৰি দিওঁ 6 4 10 1000 টকা 79 আৰু 16 কিমান হ'ব 79 80 80 আৰু 16 96 15 95 1095 কামাইছে টোটেল গতিকে চবতকৈ হাই চাৰ্নিং হৈছে মোৰ গতিকে আই এম দ্য উইনাৰ মই বাৰু উইনাৰ হ'ব লগাই আছিল এহেঁতে যদি চেলেঞ্জ কমপ্লিটো কৰিলে হয় না মইতো কৰিলোঁ হয় চিয়'ৰ এহেঁতে থাকিলে মই বৰষুণ ভিজি ভিজি হ'লেও মাৰিলোঁ হয় কিন্তু এহেঁতে থাকিলেও মই 100% কনফাৰ্ম যে ময়ে উইনাৰ হ'লোঁ হয় এইখিনি কনফিডেঞ্চ আছে ভাই মোৰ নিজৰ ওপৰত কাৰণ মই এইচা মাৰিম না এনে হাৰ মানিব বাধ্য হৈ যাব যি নহওক ভিডিঅ'টো ইয়াতে এণ্ডিং কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব যদি ছাবস্ক্ৰাইব কৰি দিব বা কি ষ্টাইলত ক'ব পৰা আহিছোঁ না আগতে কেনেকুৱা মানে নাৰ্ভাছনেছটো আছিল আজিকালি নাই কিবা নিৰ্লজ্জ প্ৰাণী হৈ গৈছোঁ যি নহওক দিয়া ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে লাভ ইউ বাই বাই মজা লাগি গৈছে চেলেঞ্জ কমপ্লিট কৰিলোঁ 24 ঘণ্টা হৈ গ'ল ঘুমোৱা নাই এতিয়া বাৰু ঘুমাব মনো নাই কাৰণ দেহাত আছে জোচ কাৰণ 11টাক লাগি মাৰিব পাৰিলোঁ হয় এই বৰষুণ জেগাই খেলি মেলি লগাই দিলে নহ'লে কিন্তু একলা আহিলেও কমপ্লিট কৰিলোঁ হয় খাটাং বাদ দিয়ে আৰু বৰষুণ তাৰ মই ৰেইনকোট লৈ ঘূৰা মানুহ নহয় না সেইকাৰণে আৰু বৰষুণ ভিজিব ইচ্ছা নাগিল ঠাণ্ডাও লাগে ৰাতি ঠাণ্ডাৰ দিন পৰছি না লাহে লাহে সেইকাৰণে দিয়া বাই বাই গুড নাইট